চাওক মনত দুৰন্ত হেঁপাহ আৰু প্ৰবল ইচ্ছা শক্তি থাকিলে শাৰীৰিক বাধাকো নেওচি অসম্ভৱকো সম্ভৱ কৰিব পাৰি সফলতাৰ দিশে অগ্ৰসৰ হ'ব পাৰি তাৰ জ্বলন্ত উদাহৰণ গোৱালপাৰাৰ জ্যোতিৰাদিত্য চৌধুৰী আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত জ্যোতিৰাদিত্য চৌধুৰীয়ে শাৰীৰিক বাধাকো নেওচি 60% নম্বৰেৰে উত্তীৰ্ণ হৈ পৰিয়ালৰ লোকক গৌৰৱান্বিত কৰাই নহয় আহ্লাদিত কৰা দেখিবলৈ পোৱা গৈছে মই দেখুৱাইছোঁ তেওঁ শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম এগৰাকী ছাত্ৰ আৰু তেওঁ ভৰিৰে লিখে তেওঁ হাতেৰে যিটো লিখিব নোৱাৰে অকণমান যদি তুমি দেখুৱাই দিয়া তেওঁ ভৰিৰে লিখে আৰু ভৰিৰে লিখিয়ে তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছে আৰু সকলোকে আহ্লাদিত কৰিছে সকলোকে গৌৰৱান্বিত কৰিছে প্ৰতিবেশীও আহিছে আহি তেওঁৰ আচলতে উৎসাহিত কৰিছে তেওঁক শুভেচ্ছা দিছে আমি NK TVৰ ফালৰ পৰাও তেওঁক যথেষ্ট আচলতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই সমানে সমানে তেওঁৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিম যদি সম্ভৱ হয় কি ক'বা আজি মেট্ৰিকৰ ৰিজাল্ট দিলে তুমি কিমান শতাংশ নম্বৰ পালা আৰু কি ক'বা এই ক্ষেত্ৰত হয় আজি ভাল লাগিছে মই 60% লাভ কৰিছোঁ নম্বৰ কাক ধন্যবাদ দিবা তুমি ছাৰসকলেও বহুত যথেষ্ট কষ্ট কৰিছে তোমাক লৈ মা দেউতাওতো কষ্ট কৰিছে নিশ্চয় প্ৰথমতেতো মই মা দেউতাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত মোক সহায় সহযোগিতা কৰিছে লগতে মোৰ কি কয় স্কুলৰ শিক্ষয়িত্ৰী বা মোৰ বন্ধু মোৰ মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই দেখুৱাইছোঁ জ্যোতিৰাদিত্য ৰাভা ক্ষমা কৰিব জ্যোতিৰাদিত্য চৌধুৰী যি আচলতে ভৰিৰে লিখাৰ দৃশ্য তাৰ কিছু ছবি সঞ্জীৱে যদি সম্ভৱ হয় দেখুৱাব অকণমান যদি লিখি দেখুওৱা আকৌ তেতিয়াহ'লে সুবিধা হ'ব যিহেতু তুমি মেট্ৰিক পৰীক্ষাত অতি কষ্টৰে ভৰিৰে লিখি সুখ্যাতিৰে উত্তীৰ্ণ হৈছা সকলোকে আচলতে গৌৰৱান্বিত কৰিছা মই দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ এক সুন্দৰ পৰিৱেশ সুন্দৰ আচলতে তেওঁৰ কি ক'ম আচলতে ভাষাৰে ক'ব নোৱাৰি যথেষ্ট আচলতে প্ৰবল ইচ্ছা শক্তি তেওঁৰ আছে মানসিকভাৱে যথেষ্ট আচলতে তেওঁৰ শক্তি আছে যাৰ ফলত আজি তেওঁ এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ল আপুনি মাতৃ নিশ্চয় আজি গৌৰৱ অনুভৱ কৰিছে পুত্ৰৰ এনে সফলতা দেখা পায় যিহেতু শাৰীৰিক তেওঁৰ বাধা আছে কিমান কষ্টকৰ হৈছে আচলতে কষ্ট হয় তথাপিতো আমি কষ্ট বুলি নাভাবোঁ আৰু কৰিবই লাগিব নিজৰ ল'ৰা সেই আৰু পুত্ৰ বা সন্তান কেতিয়াও মাতৃৰ বোজা হ'ব নোৱাৰে সেইটো মই জানো তথাপি তেওঁৰ নিশ্চয় কষ্ট হৈছে প্ৰথম কষ্ট হৈছিল লেখাতে এতিয়া নহয় এতিয়া অভ্যস্ত হৈ গৈছে আজি নিশ্চয় ভাল লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে মৰে নহয় আমাৰ আত্মীয় স্বজন চবৰে ভাল লাগিছে জ্যোতিৰাদিত্যৰ প্ৰবল ইচ্ছা শক্তি আছে নিশ্চয় ইচ্ছা বহুত ইচ্ছা পঢ়া শুনাৰ বহুত ৰাপ খেল ধেমালিতো ৰাপ আছে ক্ৰিকেট খেলি ভাল পায় ছবি আঁকি ভাল পায় ক্ৰিকেটো খেলে ছবিও আঁকে এইবিলাক তেওঁক শাৰীৰিক বাধা বুলি নাভাবে সমানে বেলেগ ছোৱালীৰ লগত সমানে আগবাঢ়ি যায় আমি দেখুৱাইছোঁ সকলোকে আচলতে আহ্লাদিত হৈছে গৌৰৱান্বিত হৈছে মই আপোনাৰ তাত আহিছোঁ অকণমান কি ক'ব এটা খুব সমাজৰ বাবে ভাল মেছেজ যিসকল শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম তেওঁলোকৰ বাবে এটা ভাল মেছেজ তাৰমানে শাৰীৰিক সক্ষম হ'লেও তাৰমানে কোনো মানে কি কৰিব নালাগে আৰু মানে ভালকৈ পঢ়িব লাগে আৰু পঢ়াটোৱে আচল আৰু মনৰ একাগ্ৰতা মানে বজাই ৰাখিব লাগে প্ৰবল ইচ্ছা শক্তি মানসিক শক্তি সম্ভৱ হয় মানে অসম্ভৱ বোলা বস্তুটো নায়েই তাতে নাথাকে আৰু উদাহৰণ আমাৰ এই জ্বলন্ত উদাহৰণ এইখিনিয়ে প্ৰতিবেশী আহিছে প্ৰতিবেশীসকলে কিন্তু জ্যোতিৰাদিত্যক শুভেচ্ছা জনাইছে সকলোৱে আহ্লাদিত হৈ পৰিছে সকলোৱে গৌৰৱান্বিত আমি গোৱালপাৰাৰ জ্যোতিৰাদিত্য চৌধুৰীৰ ঘৰত আছোঁ আৰু জ্যোতিৰাদিত্য চৌধুৰী গোৱালপাৰা শিশু বিদ্যা নিকেতনৰ পৰা এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিলে আৰু 60% নম্বৰ লাভ কৰিছে তেওঁ আমি NK TVৰ ফালৰ পৰা আচলতে তেওঁক শুভেচ্ছা জনালোঁ আৰু তেওঁৰ প্ৰবল ইচ্ছা শক্তি আৰু মানসিক শক্তিক আমিও চেলুট জনাইছোঁ আৰু এনেদৰেই
জ্যোতিত চৌধুৰী আগবাঢ়ি যাওক, তেওঁৰ উজ্জ্বল ভৱিষ্যত আমি NK TVও কামনা কৰিছোঁ।